এইফালে আমাৰ খিৰকি দি আহি গ'ল চাহ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ। প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ'বোৰ চাই থকাৰ বাবে বহুত ধন্যবাদ। হৈ গ'ল ৰাতিপুৱা আৰু আজি ৰাতিপুৱাৰ পৰা মানে সূৰ্য দেৱতাৰ ব্ৰাইটনেছটো কম। আৰু এইফালে আহি গ'ল মোৰ ৰাতিপুৱাৰ গাখীৰ, মানে চাহ খোৱা নাই, ৰাতিপুৱাই পৰা গাখীৰ খাই দিওঁ। আৰু এইফালে আছে লগত পিঠা, গিলাচ পিঠা, চাওক একদম মিঠে নাৰিকল দি আছে। আৰু লগত আছে এইটো বুন্দিয়াৰ লাডু। এতিয়া ধুনীয়াকৈ খাই লওঁ। যিসকলে আমাৰ ভিডিঅ'সমূহ চাই থাকে, মানে মোৰ ভিডিঅ'সমূহ চাই থাকে, তেওঁলোকে গম পাইছে অলৰেডি যে আমি এটা ঘৰ বনাই আছোঁ। আৰু তাৰ বাবে এইবিলাক চাওক ৰদ চদ আছে এনেকৈ, আৰু কিছুমান ইউজ হ'ল, কিছুমান আৰু ইউজ হ'ব বাকী আছে। তো দেখুৱাম আপোনালোকক কি ঘৰ বনাই আছোঁ। এইটো চাওক, সেয়া চাওক মধুৰিআম ধুনীয়াকৈ পকিছে। এইটো খাব পৰা হৈছে, বেছি ডাঙৰ নহয়, সৰুৱে, কিন্তু পকি গৈছে, একেবাৰে খাব পৰা হৈছে। এতিয়া ধুনীয়াকৈ এইটো ছিঙি ল'লোঁ আৰু এইটো ধুনীয়াকৈ এতিয়া খাই লওঁ। সেয়া চাওক মজা লাগিব একদম। ঘৰৰ মানে গছৰ পৰা পাৰি আনি খোৱা যিটো মজা, সেইটো বজাৰৰ পৰা আনি খোৱাটোত নাপায়। এইফালে আমাৰ কাম ষ্টাৰ্ট হৈছে, মানে ঘৰৰ কাম। এয়া চাওক একদম ধুনীয়াকৈ গুঠা আৰম্ভ হৈছে। এইয়া ইকা চিকা গাঠা আৰম্ভ হৈছে। এইটো কি হ'ব ৰমন দা, প্লেন হ'ব নেকি? এইটো প্লেন, এই 5 ইঞ্চি গাঁথনি হৈছে এতে। 5 ইঞ্চি, যাতে মাটি চাটি অলে নাযায় চাবা আৰু একদম মজবুতকৈ গাঁঠি দিবা। এয়া চাওক আমাৰ ইকা গাঠা আৰম্ভ আজিৰ পৰা। ফটো কিবা এটা কৈ দিয়া। ৰছী ধৰি আছে, ফটো লাজ কৰে ন। এইফালে আমাৰ খিৰকি দি আহি গ'ল চাহ, গিলাচ পিঠা। এটা এটাকে থওঁ ৰ। খাইছা না? খালি অঁ। দুপৰীয়া আৰু সকলোৰে ভাত খোৱা শেষ। আমি খাওঁগা। আৰু ভাতৰ লগত আজি কি আছে চাওক। এইফালে আছে তৰকাৰী আছে, দালি আছে, ভোট জলকীয়াৰ আচাৰ আছে, এইফালে বুটৰ চাটনি, লগত আছে মাছ আৰু টেঙাৰ আঞ্জা মাছৰে, এইফালে আছে পটল ভাজি, লগত আছে এটা কেঁচা জলকীয়া। তো আমি ধুনীয়াকৈ ঠাণ্ডা পানী লৈ ভাত খাই দিওঁ, গৰম ভাত। আৰু ভাত চাত খাই আহিলোঁ। সেইফালে চাব পাৰে ৱাল হৈ গ'ল আমাৰ। আৰু আজিৰ কাম শেষ। মিস্ত্ৰী দাদাহঁত ঘৰত গুচি গ'ল আৰু ধুনীয়াকৈ খুটা চুটা ঢালাই কৰি এনেকৈ বনাই দিলে। তো প্লেনটো কমপ্লিট। ইয়াত আৰু মাটি ভৰাব লাগিব আৰু ইয়াৰ ওপৰত আৰু গাঁঠিব লাগিব এনেকৈ ইটা। তো আজি এইখিনি কাম হ'ল, দেখুৱাই দিলোঁ আপোনালোকক।